দিনাখনি আঁঠু কাঢ়িবলগীয়া হৈছে, আজিও আঁঠু কাঢ়িবলগীয়া হৈছে। কলাকতি তোৰ কথা নুশুনাহেঁতেনে ভাল আছিলে। মই নকওঁ বুলিয়ে কৈছিলোঁ, তোৰ কথা শুনিহে মই নকল কৰিবলগীয়া হ'ল। এতিয়া পাপাহঁতক মাতিব, কি হ'ব বাৰু? তই এটা জঠা মূৰ্খহে, ভালকৈ নকলটো মাৰিব নোৱাৰিলি। মইচোন আগ বেঞ্চতে বহি নকল মাৰিছোঁ, ছাৰে যে মোক নেদেখিলে তোক যে দেখিলে কেলে? তোক কৈয়ে ভুল কৰিলোঁ, তোক নকোৱাহে ভাল আছিলে। মই মনে মনে নকল মাৰিয়ে ভাল আছিলে। মই নিজেও পাছ হ'লোহেঁতেন, তই যি হয় হ'লিহেঁতেন। তোক কৈয়ে মই ভুল কৰিলোঁ। তোক নোকোৱাকৈ যদি মই নিজে অকলে নকল মাৰিলোহেঁতেন, তেতিয়া নফচিলোহেঁতেন। তোৰ কাৰণে ফচিবলগীয়া হ'ল এতিয়া। ঐ চা না, এই লাজ নাইকিয়া দুটা সদায় আঁঠু কাঢ়িবলৈ পায়। ঐ এইকেইটা ব্ৰহ্ম গাধ আঁঠু নাকাঢ়ি কি কৰিব? নকল মাৰিছে চাগে। এইকেইটা ব্ৰহ্ম গাধ নহয়, গম পাৱ নাপাৱ? যিকেইটা শ্ৰেণীত পাছ কৰিছে গোটেইকেইটা নকল মাৰি মাৰিয়ে পাছ কৰিছে। বল বল, এইখিনি ৰৈ নাথাকো। এইকেইটাক দেখিয়ে একদম লাজ লাগিছে পাই। এনে একেবাৰে চোকাকেইটা একেটা শ্ৰেণীতে দুবাৰ তিনিবাৰ ফেইল কৰা লোকক হাঁহিবলৈ আহিছে। ঐ এইকেইটা কি কৈছে শুনিছনে? ৰচোন এইকেইটাক দম এটা দি লওঁ। কলাকতি কি হ'ল? কি কলি তই? যি শুনিছ সেইটোৱে কৈছো। পৰীক্ষাত নকল মাৰি ধৰা পৰি তহঁতক আঁঠু কাঢ়ি থৈছে, লাজ নাই? লাজ নাই যা, কথাটো কি হ'ল? বৰ চোকা বুজাবলৈ নাহিবি আমাৰ ওচৰত। তহঁতি কিমান চোকা জনা আছে? একেটা ক্লাছতে কিমানবাৰ ফেইল কৰিছে জানো মই। কলাকতি হ'ব দেই, মনে মনে থাক। চা স্কুলত আছা বুলিহে বাচিছ, কিন্তু বাহিৰত পোৱা হ'লে তোক পাই পেলালোহেঁতেন। এইবিলাক দিবই লাগে। উৎপাত বেছি হৈছে, সেই দুটা বেয়া পিটন দিম কোনোবা দিনাখন ধৰি লৈ ৰাস্তাত। তহঁতি মাৰিবি, আমি চাই থাকিম। আমাৰ কি হাত ভৰি নাই বুলি ভাবিছিলি তহঁতি? চা এই লাজ নাইকিয়া কেইটা এই নকল মাৰি ধৰা পৰি বাহিৰত আঁঠু কাঢ়ি আছে। এই ছোৱালী হোৱাৰ আগত এটা লাজ পোৱা নাচা চিচ আমাৰ হ'লে লাজ লাগিছে দেই। এইকেইটা যে গৰুতকৈ গাধ বুলি আজিহে গম পালো। তহঁতৰ কিহৰ হুলস্থল? কি হ'ল তহঁতৰ? ছাৰ আমি এইফালৰ পৰা আহি আছো, কলাকতি আমাক জোকাই লৈছে। কলাকতি ইমান মিছা কথা কোৱা নাই তই আমাক জোকাই লৈছিলি নাই কিবা কিবি কৈ পেলাই? ছাৰ আমি সঁচা কথা কৈছো, কলাকতি আমাক জোকাইছে, আমি তাক জোকোৱা নাই। হয় ছাৰ, ৰকিয়ে ঠিকেই কৈছে। তহঁত দুটাক বাহিৰত আঁঠু কঢ়াই থৈছো, তহঁতৰ তাতো লাজ নাই নেকি? হা, তহঁত দুটাক মানে কি কৰিম মই ভাবি পোৱা নাই। ইমান অবাধ্য তহঁতি, অসভ্যহঁত। ছাৰ ভালকে দুপিটনমান দি দিয়কচোন, তেতিয়া ঠাণ্ডা হৈ যাব। এই গৰু দুটা ইমান লাজ যিটো সিহঁতি লাজ পোৱা নাই, এতিয়া বাহিৰত আহি কাজিয়া কৰিবলৈ লাগিছেহি। বৰুৱা হয় ছাৰে মাতিছিলে। আপুনি ইমিডিয়েট কলাগুটি আৰু মুনুকণৰ গাৰ্জেন কল কৰক, ইমিডিয়েট। অ'কে ছাৰ। এইজনৰ গাতহে গৰম লাগিছে আৰু। মাছ ৰাস্তাতে পথালি দিছে চাচোন। অথনিৰ পৰা ফোনডাল বাজি আছে, গমেই নাপায়। হেৰি শুনিছে নাই? হেৰি বোলো শুনিছে নাই? ভূত। হেৰি ক'ত ভূত দেখিলে? পগলা হ'ল নি অকমান? নহয়, সপোন এটা দেখি আছিলো। জংঘলৰ মাজেদি মই গৈ আছো, পিছফালেদি ভূত এজনী গৈ আছে। ভূতজনীয়ে মোক চিঞৰি গৈ আছে, মই গৈ আছো। ভূতৰ মাতটো তোমাৰ মাতটো নিচিনা একে লাগিলে আকৌ, সেইকাৰণে ভয় খাই গলো। আপুনি কাক ভূত বুলি কৈছে? মই মানে ভূত? মই এখন ঘৰত ভূত হৈ আছো তাৰমানে, হয় নাই? আপুনি মোক ভূত বুলি ক'লেতো কোনদিনাখনি আপোনাৰ নেলুত ধৰিম, তেতিয়া গম পাই যাব। হেৰা কিয়নো খং কৰিছা? মই সপোনত দেখা কথাটোহে কৈছো। কিবা ভৰ দুপৰীয়া টিকাফটা ৰ'দত কাৰ মনত পৰিলে মোৰলে? ফোন মাৰিছে যে 3টামান মিছ কল হৈছে দেখোন। অথনিৰ পৰাই সেইডাল ঘেৰাই আছে। কোনেনো ফোন কৰিছিলে বোলো? উঠাই দিবলৈ আহিছো। তেখেতে আকৌ মোক ভূত দেখিলে। ৰ'বা আকৌ ফোন মাৰিছে। হেল্ল', হয়, মই মুনুকণৰ দেউতাক হয়। আপুনি কোনে ক'লে? স্কুলৰ পৰা কৈছে? হয় কওকচোন। হয় নেকি? এতিয়া যাব লাগিব নেকি? ঠিক আছে, গৈ আছো বাৰু। হেৰা মুনুকণৰ স্কুলৰ পৰা ফোন মাৰিছিলে, মোক এতিয়া স্কুললৈ মাতিছে। কি এই অসমীয়াত আকৌ আপোনাক কিয় মাতিলে? মুনুকণে কিবা জগৰ লগোৱা নাইতো? সেইটো হ'বই নোৱাৰে। সি একো গণ্ডগোল নলগায়। ল'ৰা কাৰ আকৌ, মোৰ হয়। সেইকাৰণেতো মোৰ বেছি চিন্তা হৈছে। হেৰা মুনুকণৰ পৰীক্ষা চলি থকা নাই জানো? আজি অংক পৰীক্ষা। কিজানি আজি পৰীক্ষাৰ ৰিজাল্টে দি দিলে। সি চাগে সৰ্বোচ্চ নম্বৰ পালে নেকি ক্লাছত, ঠিক নাই। মই জল্দি যাওঁ।
তোমাৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই মোৰ ল'ৰাটো সোণগুটিটো একেবাৰে এইবাৰ পৰীক্ষা ফালি দিছে বাপেৰৰ দীঘল নাকটো ৰখালি বোপাই হ'ব এইবিলাক আপুনি তাইক ফিটাহি মাৰিব নালাগে স্কুললৈ যাওক কিয় মাতিছে গম লৈ আহক স্কুলতো আজি তেনেকৈ যাবলগীয়া একো নাই পৰীক্ষাহে চলি আছিলে এতিয়া ঘপককৈ কিয় বা মাতি দিলে গাৰ্জেন মিটিং বুলিও শুনা নাই আমাৰ আকৌ এতিয়া একো নক'লেহি নহয় পুতুলক সুধিলোঁ পুতুলক আকৌ মতাই নাই মোকহে মাতিছে যাওঁচোন দেৱেনকো সুধি যাওঁ তাকো কিজানি মাতিছে আমাৰ এই তেজখোৱা স্কুলত গণ্ডগোল লগোৱা নাইতো কিবা কিবি গণ্ডগোল লগালেও গাৰ্জেন মাতিব পাৰে নহয় সি যদি স্কুলত কিবা গণ্ডগোল লগাইছে নহয় স্কুলতে দিম মই তাক কিবা এটা যদি গণ্ডগোল কৰিবলৈ হয় তাক ভালকৈ দিম মই গণ্ডগোল যদি একো লগোৱা নাই ঠিকে আছে বাৰু ৰ'দডালো একেবাৰে খাওঁ খাওঁকৈ দিছে ইমান টিকা ফটা ৰ'দ দিছে নহয় মানুহ মৰি যাব দেখোন মোৰ চিন্তাহে হৈছে স্কুললৈ গৈ এতিয়া লাজেই পাওঁ নে সন্মানেই পাওঁ ভাল শনিগুটি এটা তুলি ল'লোঁ তাতছে দমৰা গৰু এটা পোহাই ভাল আছিলে এৰালি থৈ দিম খেলা খতম দেৱেন ক'ৰবাত যাওঁ নেকি মুনুকনহঁতৰ স্কুলৰ পৰা ফোন কৰিছিল মোক মাতিছে আজি অংক পৰীক্ষা নাছিল জানো মুনুকনৰ চাগে অংক পৰীক্ষাৰ হায়েষ্ট নম্বৰ পালে নেকি 100 ভিতৰত 100 পালে নেকি সেইকাৰণে মোক মাতিছে গম পাওঁনে দেখিছ মোৰ ল'ৰাই সৰুতে ইমান সুনাম কঢ়িয়াই আনিছে এতিয়া বাপেকক মাতি কিমান সন্মান দিব ঠিক নাই ডাঙৰ হ'লে চাগে সি আৰু কেনেকুৱা পঢ়াত চোকা হ'ব আমাৰ মুনুকনৰ নিচিনা ল'ৰা নাই এইকেইদিন আমাৰ মুনুকনে কেনেকুৱা পঢ়িছে বুলি ভাবিছ দিনে ৰাতিয়ে পঢ়িছে মই গম পাইছিলো সি তেনেকুৱা কিবা এটা এবাৰ কৰিবই বাপেকৰ সন্মান ৰাখিবই তোৰ পুতেৰকো অকণমান কাম মন দিবি পঢ়া শুনাত গুৰুত্ব দিয়াবি এনেকৈ ৰাতিপুৱা গধূলি লোকৰ ঘৰে এই কুকুৰে চেলেকি পোৱাৰ নিচিনাকৈ তাকো চেলেকিবলৈ কিয় পঠিয়াই দিয় পঢ়া শুনাত মন দিব নোৱাৰ আমাৰ মুনুকনৰ নিচিনা হ'বলৈ শিকাব নোৱাৰ হ'ব দেৱেন ইমান ফুটনি মাৰি থাকিব নালাগে স্কুললৈ মোকো মাতিছে অকল তোকে মতা নাই কি তোকো মাতিছে নেকি মই ভাবিছো অকল মোকে মাতিছে বুলি ভাবিছো এডালে কিবা জগৰ লগালে এনেই ফুটনিডাল মাৰি থাকিলো মই বল দুটা লগে ভাগে যাওঁ দেখি বেলেগ হাঁহি উঠিছে আকৌ এইকেইটা সদায় কাণত দেউলে পায় সঁচাকে দেই ইহঁতৰ অকণো লাজ নাই পাই কেইজনী আমাক দেখি হাঁহিবলৈ আহিছে তহঁতৰো এনেকুৱা দিন আহিব ৰ তহঁতকো ফচাই এনেকৈ কাণত ধৰুৱাম ঐ মুনুকনৰ মুখখন কিন্তু চাবলগীয়া হৈছে হয় পাই কলাগতি কিমান লাজ দিলতো সি লাজ পোৱা নাই দেখিছে নাই কেনেকৈ আছে মুখখন আজি পাব নহয় ঘৰৰ পৰা মাক বাপেকক মাতিছে দিব ভালকৈ আপোনালোক পালেহি হয় ছাৰ মই কলাগুটি দেউতাক মই মুনুকনৰ দেউতাক ছাৰ আমাৰ মুনুকনৰ চাগে পুৰা পাৰিছে পৰীক্ষাত ন মই জানিছিলোৱেই মোৰ ল'ৰা হয় সি নোৱাৰিলে কোনে পাৰিব আপুনি চাগে এইটো কথা ক'বলৈকে মাতিছে নহয় জানো আমাৰ মুনুকনে এই পৰীক্ষা কেইদিন কেনেকুৱা পঢ়িছে ছাৰ সি হাগিবলৈ মুতিবলৈ বাহিৰে বেলেগলৈ কলৈকো উঠিয়ে নাযায় ভাত খাবলৈ তাক চিঞৰি ফুৰিবলগীয়া হয় হেৰি আপোনাৰখিনিয়ে বখানি থাকিব নেকি নে আমাৰখিনিও শুনিব কওক ছাৰ আপোনালোকে ল'ৰা ছোৱালীক ঘৰত পঢ়া শুনাত গুৰুত্ব দিয়ে নে নিদিয়ে দিওঁ ছাৰ পঢ়ক বুলি এটা সমস্ত সা সুবিধা দিছোঁ হয় ছাৰ মোৰ ল'ৰাটোকো যি লাগে তাকে আনি দিছোঁ যি বহী লাগে বুলি ক'লে বহী আনি দিছোঁ দামী পেন লাগে বুলি ক'লে পেন আনি দিছোঁ আমি চব সুবিধা দিছোঁ তাক পঢ়াত আমি গুৰুত্ব দিছোঁ নহয় তাহাঁতক ল'ৰা ছোৱালীক লাগতিয়াল বস্তু আনি দিয়াতে যথেষ্ট নেকি নে আপোনালোকৰ দায়িত্ব নাই কি পঢ়িছে কি নাই পঢ়া কি পঢ়িব লাগিব শিকিছে নে নাই শিকা সেইবিলাক আপোনালোকৰ জনাৰ দৰকাৰ নাই নেকি আছে ছাৰ কেলেনো নাই ছাৰ কিবা জগৰ লগালে নেকি আমাৰ ইহঁতি স্কুলখনৰ আপোনালোকৰ ল'ৰা দুটাই বদনাম আনিছে ক্লাছৰ উৎপাতটো বেলেগেই আজি বোলে ইয়াৰ লগত কাজিয়া লাগিলে কাইলৈ বোলে তাৰ লগত কাজিয়া লাগিলে মুঠতে সিহঁতৰ অৰ্থন্ত নুগুচেই এতিয়া এইকেইদিন পৰীক্ষা চলি আছে সিহঁতৰ কি উৎপাত আজিতো সিহঁতি নকল মাৰিছে গম পায় নাপায় আপোনালোকে কি আমাৰ মুনুকনেও নকল মাৰিছে নেকি সিটো 1 নম্বৰ তাৰ পৰাই নকল উলিয়াইছোঁ মই প্ৰথম মই জানিছিলোঁ এই কুল্লাংকাৰটোৱে কিবা এটা কৰিছে মই ঘৰতে গম পাইছোঁ ই বাপেকৰ সন্মান ই মাটিত মিহলি কৰিবলৈ বিচাৰিছে ইয়াক মই আজি ঘৰত গৈ ভাল গৰু পিটন দিম ভাল দিম ইয়াক আজি মই বচাবলৈ নাই আজি আহক আপোনালোকে এইফালে আহক ইহঁত দুটাৰ অৱস্থা চাওকহি মুনুকন শেষ তহঁতৰ পাপা আৰু আমাৰ পাপা আহিছেচোন ছাৰৰ লগত কি হ'ব এতিয়া পাপাই মোক থব আজি বেয়া দিব ভয়ে লাগিছে মোৰ
আমাৰ পাপাটো একদম উগ্ৰমূৰ্তি হৈ আহিছে কলিজা খাব আজি মোৰ ঘৰত মই গম পালোঁ আজি মই শেষ এয়া চাওক আপোনালোকৰ সুযোগ্য সন্তান দুটি নকল মাৰি এইটো অৱস্থা পাপা মোৰ ভুল হৈ গ'ল কোনটো বাপেৰাক মাতিছ মই কোনো তোৰ বাপেৰ নহয় এই ফুটকলা কালতে এই নকল মাৰিবলৈ শিকিছ কোনে শিকালে তোক লক্ষণীয়া গজমূৰীয়া তই আজি ঘৰলৈ ব'ল তোক আজি ঘৰত পামগৈ মই পাপা ভুল হৈ গ'ল ক্ষমা কৰি দিয়া না পাপা মই আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই নকল কৰি মাৰিব নালাগিছিলে মোক ক্ষমা কৰি দিয়া পাপা বাপেৰক স্কুললৈ মাতি আনি এয়াই সন্মান দিলি লোকৰ বাপেক বুকক মাতে সন্মান দিবলৈ আমাৰ আকৌ এইবিলাকে লাজ দিবলৈ মাতে এইবিলাক চব কোলাগুটি ষ্টাইল নহ'লে মোৰ ল'ৰাটো ইমান বেয়া নহয় ছাৰে গম পায় নাপায় এই কোলাগুটিৰ লগত থাকি থাকিয়ে আমাৰ ল'ৰাটো বেয়া হৈছে আজিৰ পৰা কোলাগুটিৰ লগত যাবিচোন তোক মই ঠেং ভাঙি ঘৰত পেলাই থৈ দিম ৰ'ব আপোনালোকে ইয়াত হুলস্থুল নকৰিব অকল সন্তানক দুখ দিলে নহ'ব আপোনালোকৰ গাতো দুখ আছে এইবিলাক কৰিবলৈ পাইছে একমাত্ৰ ঘৰত নপঢ়াৰ কাৰণে স্কুলত পঢ়িলেই নহ'ব ঘৰতো ভালকৈ মনোযোগ দি পঢ়িব লাগিব স্কুলত ইমানখিনি ল'ৰা ছোৱালীৰ মাজত অকলে এটাক গুৰুত্ব দিয়াটো অসম্ভৱ আমি শিক্ষক গতিকে সকলো ল'ৰা ছোৱালীকে সমান চকুৰে চাম আমি কিছুমান হোমৱৰ্ক ঘৰত কৰিবলৈ দি পঠিয়াওঁ সেইখিনিও কৰি নানে আপোনালোকে চকু দিব লাগে যে স্কুলৰ পৰা কিবা কৰিবলৈ দিছে নেকি কিবা পঢ়িবলৈ দিছে নেকি সেইবিলাক চকু দিব লাগে অকল ল'ৰা ছোৱালীক পঢ় বুলি ক'লে নহ'ব কি পঢ়িছে কি নাই পঢ়া সেইবিলাক চকু দিব লাগিব সেইবিলাক আপোনালোকৰে দায়িত্ব হয় ছাৰ সেইটো আপুনি ঠিকে কৈছে ছাৰ আজিৰ পৰা আমি এইবিলাকত খিয়াল ৰাখিম বাৰু ঠিক আছে এতিয়া আপোনালোক গৈ থাকিব পাৰে আৰু ভৱিষ্যত যাতে এনেকুৱা নহয় আপোনালোকে তাক মন দিব ঠিক আছে জহনি যোৱা তথাপি তোক আজি ঘৰত নেৰো আজি তোক দবা কোবামা ঘৰলৈ